এইখিনি নতুন আচাৰখিনি। প্ৰিয় দৰ্শক, আচাৰৰ কাৰণে আম কটাৰ লগে লগেই যদি বৰষুণ দিয়া দেখা যায় তেতিয়া মনটো একদম কেনেকুৱা লাগে বাৰু। তথাপিও 4 দিন বৰষুণ দিয়াৰ পিছত আমৰ আচাৰ অলপ প্ৰস্তুত কৰিলোঁ। সেই ভিডিঅ'টোলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আচাৰৰ মছলা গোটাই লৈছোঁ। আমৰ বাকলিত থকা দাগবোৰ গুচাবলৈ কাঁচিৰ নিচিনা কটাৰীখন লৈ লৈছোঁ। আম দুটা ৰাখি থৈছোঁ, মন গ'লে চাটনি, চৰ্বত অথবা ৰান্ধি খাব পাৰিম। চালনীখনত আমখিনি গোটাকৈ শুকুৱাই ল'ম। আমখিনিৰ লগতে ফুলবোৰ এনেকৈ শুকুৱাই লৈছোঁ। আমাৰ তগৰ ফুলজোপা বহুত দেৰিকৈ ফুলে। তগৰ ফুলবিলাক পুৰঠ হোৱাৰ পিছত ছিঙি আনি এনেকৈ শুকুৱাই থৈছোঁ। আমখিনি গোটাকৈ শুকালে এতিয়া আম কাটিম। প্লাষ্টিকৰ বৈয়ামটোত আমখিনি জোখমতে কাটি ল'লোঁ। নিমখ অলপ সৰহকৈ দিছোঁ। নিমখখিনি জোকাৰি ঢাকনি মাৰি থৈ দিম। আমখিনি ৰ'দ পৰা জেগাত ৰাখিছোঁ। ঢাকনিখন খুলি দিছোঁ। নিমখ পানী ওলাইছে চাওক। নিমখ দিয়া আমত ঢাকনিখন নিকপকপীয়াকৈ ঢাকি ৰাখিলে কেতিয়াবা উফৰি যায়, ইমান গেছ হয়। সেইকাৰণে মাজে সময়ে ঢাকনিখন খুলি দিব লাগে। 4 দিন বৰষুণ দিয়াৰ পিছত আজি খুব টান ৰ'দ দিছে। জিৰা ধুইছোঁ, মাটিমাহো ধুইছোঁ। একেটা ৰ'দতে শুকাই যাব। ৰ'দ যিহে ওলাইছে আমখিনিও একেদিনাই শুকাব। মাজত অলপ জেগা উলিয়াই জলকীয়াখিনি মেলি দিছোঁ। এইকেইটা ঘৰৰ জলকীয়া। গৰম টাৱাত প্ৰথমে শুকান জলকীয়াকেইটা দিলোঁ। জিৰা, ধনিয়া, মেথি, সৰিয়হ, চফ আৰু আজৱাইন একেলগতে গোটেইখিনি দি ভাজি লৈছোঁ। মছলা বেছি ভাজিব নালাগে। ফুৰফুৰীয়াকৈ গোন্ধ এটা ওলোৱাৰ পিছতেই গেছটো অফ কৰি মছলাখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। কেৰাহীত গুড় দিছোঁ। গুড়খিনি দিয়াৰ পিছতেই গেছটো কমাই একেৰাহে চাই থাকিব লাগিব। অলপ ইফাল সিফাল হ'লেই গুড়খিনি উতলি পৰি যাব পাৰে অথবা শুকাই লিকটীয়া হৈ যাব পাৰে। গুড়খিনি ভালদৰে উতল অহাৰ পিছত মিঠাতেল দি দিছোঁ। চব গুটি এমুঠি হাতত লৈ মোহাৰি গৰম তেলত দি দিছোঁ। লগে লগে গেছটো অফ কৰি দিছোঁ। ইচ্ছা কৰিলে তেজপাত দিব পাৰে, মই তেজপাত দিয়া নাই। মছলাখিনি বেছি হোৱাৰ কাৰণে দুভাগ কৰি বটি লৈছিলোঁ। মছলাখিনি খুব ধুনীয়া গোন্ধাইছে। আচাৰৰ মছলা সদায় আধখুৰীয়াকৈ বটিব লাগে, মিহি কৰিব নালাগে। এদিনৰ ৰ'দতে আমখিনি খুব ধুনীয়াকৈ শুকালে 2-3বাৰ আমখিনি লুটিয়াই দিছিলোঁ। তেল আৰু গুড় চুব পৰা ঠাণ্ডা হ'ল। হালধি, নিমখ আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া মছলা দিছোঁ। আমখিনি নিমখত ডুবাই থৈছিলোঁ কাৰণে নিমখ কমকৈ দিছোঁ। আৰু অলপ মছলা দি মিলাই লৈছোঁ। তেল মছলা গুড়ৰ ওপৰত আমখিনি দি দিছোঁ। 4 দিন নিমখত আছিল, সেইকাৰণে আমখিনি খুব কোমল হৈছে। ভালদৰে গোটেইখিনি মিলাই লোৱাৰ পিছত পুৰণা আচাৰৰ তেল ঢালি দিছোঁ। এইখিনি 3 বছৰৰ পুৰণি আচাৰ, চাওক। আচাৰৰ তেল যদি থাকে এইদৰে দিব পাৰে। খাবলৈ ভালেই হয়, বেয়া নহয়। বৰমইনাৰ কাৰণে আম আৰু কঁঠালৰ আচাৰখিনি যিখিনি প্ৰস্তুত কৰিছিলোঁ সেইখিনি বহুত বেছি শুকাই গৈছিল। সেই আচাৰখিনি মই এতিয়া মিহলাই দিছোঁ। আচাৰ বেছি শুকাই টান হৈ গ'লে এনেকৈ মিহলাই দিব পাৰি, একো নহয়। এইটো ডাঙৰ চিচাৰ বৈয়াম এটা ধুই শুকুৱাই থৈছোঁ। আজি কিন্তু আচাৰখিনি নভৰাওঁ। মইনাৰ বৈয়ামটোতো এইখিনি আচাৰেই পিছত ভৰাই দিম। মছলাখিনি অলপ বেছিকৈ খুন্দিছিলোঁ। বাঢ়ি থকা মছলাখিনি প্লাষ্টিকৰ বটল এটাত ভৰাই থৈছোঁ। যেতিয়া আচাৰ প্ৰস্তুত কৰিম তেতিয়া এই মছলাখিনি ব্যৱহাৰ কৰিব পাৰিম। আচাৰখিনি কেৰাহীটোত ঢাকি থৈ দিছোঁ। এয়া চাওক, খুব ধুনীয়া গোন্ধাইছে। গুড় দিয়াৰ কাৰণে ৰাতি পৰুৱা আহিব পাৰে, সেইকাৰণে কাঁহীখনত পানী দি পানীৰ ওপৰত আচাৰ থৈ দিছোঁ। পঁইতাচোৰণি, পৰুৱা একোৰে চিন্তা নাই। এতিয়া ভালদৰে ঢাকি থৈ দিলোঁ। পিছদিনাখন আকৌ ৰ'দ দিছে। ষ্টীলৰ কাঁহী এখনৰ ওপৰত কেৰাহীটো ৰাখিলোঁ। কেৰাহীটোৰ ওপৰত আটা চলা চালনীখন থৈ দিলোঁ। এইফালে ৰাতিপুৱাৰ মোৰ দৈনন্দিন ৰুটিন। জিৰা আৰু মাটিমাহখিনিও অলপ দেৰিৰ কাৰণে ৰ'দলৈ লৈ আনিছোঁ। এইফালে কঁঠালৰ আচাৰ অলপো ৰ'দাইছোঁ, পিছত দেখুৱাম আপোনালোকক। ঢাকনিখন খুলি আচাৰখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। আমখিনি এদিন মাত্ৰ ৰ'দত দিছিলোঁ। শুকাবলৈ অলপ থাকিল যেন লাগিল, সেইকাৰণে এনেকৈ 2 দিন আকৌ ৰ'দত দি দিলোঁ। মছলাবোৰো ভালদৰে শুকুৱাই সৰু সৰু বৈয়ামত এইদৰে
ভৰাই থৈ দিলোঁ। আবেলি পৰত বাৰান্দাৰ গ্ৰিলত এয়া চাওক, ফুল আৰু আচাৰৰ বজাৰ বহিছে। ৰ'দ পৰে, বৰষুণ নপৰে, সেইকাৰণে আচাৰবিলাক এইদৰে ইয়াত শুকুৱাই ৰাখিবলৈ ভাল। ৰাতি আচাৰখিনি বৈয়ামত ভৰাই দিছোঁ। এনেকুৱা আচাৰ যিমান বছৰ ৰাখে, 3 বছৰটো আৰামছে যাব। কেৱল আচাৰ উলিয়াওঁতে হাতখন যাতে নিতিতে আৰু চামুচখন যাতে নিতিতে, এই কথাটো মন কৰিব। বৰমইনাৰ বৈয়ামটোতো আচাৰ ভৰাই দিলোঁ। এয়া চাওক, বৰষুণ আৰু এচেৰাকণি নপৰা জেগা, কিন্তু ৰ'দ পৰা জেগাত কমেও 2 সপ্তাহলৈ আচাৰৰ বৈয়ামকেইটা মই ৰাখি থৈ দিম। তাৰপিছত আচাৰ খাব পৰা হ'ব। ইচ্ছা কৰিলে এতিয়াও আচাৰখিনি খাব পাৰে, কিন্তু পুৰণা আচাৰ ঢেৰ আছে। আপোনালোকে নিশ্চয় মন কৰিছে, মই কেতিয়াও আচাৰত ভিনেগাৰ নিদিওঁ। ভিনেগাৰ নিদিলেও আচাৰ বহুত বছৰ ভাল হৈ থাকে। মোৰ এই আচাৰখিনিত এবিধতো মই ভিনেগাৰ দিয়া নাই। কেইবাবিধো আচাৰ বহুত পুৰণা। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ। নমস্কাৰ।